নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়া, অসম চৰকাৰৰ CID বিভাগৰ ADGP শ্ৰী মুন্না গুপ্তা ডাঙৰীয়া, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ প্ৰধান সচিব কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া, শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ আয়ুক্ত আৰক্ষী অধীক্ষকসকল, আমাৰ চতিয়া পৌৰসভাৰ পৌৰপতিকে আদি কৰি সভাত উপস্থিত বিশিষ্ট মুক্তিযুঁজাৰুৰ পৰিয়ালবৰ্গ, আমাৰ সভাত উপস্থিত সুধীবৃন্দ, আইমাতৃ আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আমি যোৱা কিছুদিন আগতে অসম বিধানসভাত 20 আগষ্ট তাৰিখে চতিয়াত হোৱা স্বাধীনতা সংগ্ৰামৰ অভূতপূৰ্ব ঘটনাটিৰ বিষয়ে আলাপ আলোচনা কৰিছিলোঁ। সন্মানীয় বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াই এই বিষয়টো সদনত উত্থাপন কৰিছিলে আৰু আমি সকলোৱে এই বিষয়টোৰ গুৰুত্ব অনুভৱ কৰি চতিয়াৰ স্বাধীনতা সংগ্ৰামত থকা জাউতি যুগীয়া বৰঙণিৰ বিষয়ে আমি সকলোৱে লগ হৈ ৰোমন্থন কৰিছিলোঁ আৰু চতিয়াৰ সেই মুক্তিযুঁজাৰুসকলক আমি আমাৰ কৃতজ্ঞতা যাচিছিলোঁ। সিদিনাখনেই মই সদনত প্ৰতিশ্ৰুতি দিছিলোঁ যে অহা 3 আগষ্ট তাৰিখে মই যিহেতু উত্তৰ লখিমপুৰলৈ যাম, যোৱাৰ পথত চতিয়াত কিছু সময় থাকি চতিয়া থানাখনক লৈ আমি ভৱিষ্যতৰ আৰু কি পৰিকল্পনা কৰিব পাৰোঁ তাৰ বিষয়ে আমি কথা বতৰা পাতিম। আজি মোৰ সৌভাগ্য হ'ল চতিয়া থানা পৰিদৰ্শন কৰা। এই চতিয়া থানাৰ প্ৰাংগণত থিয় হৈ মই আকৌ এবাৰ সেইসকল মুক্তিযুঁজাৰুক মোৰ কৃতজ্ঞতা যাচিছোঁ, যিসকলৰ প্ৰচেষ্টাত 1942 চনৰ 20 আগষ্ট তাৰিখে আমাৰ ভাৰতৰ ত্ৰিৰংগ পতাকাখনি এই থানাত গৌৰৱেৰে সৈতে উত্তোলন কৰা হৈছিল। স্বাধীনতা সংগ্ৰামৰ বুৰঞ্জী যদি আমি অধ্যয়ন কৰোঁ, শ্বহীদ ভগত সিং, অৰুণা আশ্ৰফ আলী আদিয়ে ব্ৰিটিছৰ বিভিন্ন ঠিকনাত ত্ৰিৰংগ পতাকা উত্তোলন কৰাৰ উদাহৰণ আছে, কিন্তু থানাত গৈ ত্ৰিৰংগ পতাকা উত্তোলন কৰাৰ ইতিহাস মই এতিয়ালৈকে পঢ়িব পোৱা নাই। সেই দৃষ্টিকোণৰ পৰা আমি নিশ্চিতভাৱে ক'ব লাগিব যে 20 আগষ্টত চতিয়া থানাত উত্তোলিত হোৱা স্বাধীনতাৰ বা আমাৰ জাতিৰ ত্ৰিৰংগ পতাকাখনে স্বাধীনতা সংগ্ৰামৰ ঘটনা প্ৰবাহত এক বিশাল প্ৰভাৱ পেলাইছিলে। পৰৱৰ্তী সময়ত 20 ছেপ্টেম্বৰ তাৰিখে গহপুৰ আৰু ঢেকিয়াজুলি থানাত সংঘটিত হোৱা ঘটনাৰাজিৰ বিষয়েও আমি অৱগত। শ্বহীদ কনকলতাৰ পুণ্য স্মৃতিত আমি গহপুৰত এখন ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপনৰ ভাৱেও আমি আগবাঢ়ি গৈছোঁ আৰু এই ধৰণেই স্বাধীনতা সংগ্ৰামৰ বিভিন্ন স্থানসমূহক আমি বিভিন্ন ধৰণে ইতিহাসৰ পাতত ৰাখি যাবলৈ আমি চেষ্টা কৰিছোঁ। আমাৰ চৰকাৰে যোৰহাটত 1942 চনৰ স্বাধীনতা আন্দোলনৰ সময়ত আমাৰ ৰাজ্যৰ প্ৰায়বিলাক প্ৰবীণ স্বাধীনতা সংগ্ৰামী সেই সময়ত যোৰহাটত কাৰাৰুদ্ধ হৈছিল। শ্বহীদ কুশল কোঁৱৰক যোৰহাটতে ফাঁচী কাঠত ব্ৰিটিছে ওলমাইছিলে। সেই থানাখনো এতিয়া, সেই জেলখনো আমি এতিয়া জেলৰ পৰা উলিয়াই আনি
স্বাধীনতা সংগ্ৰামৰ স্মৃতি ৰোমন্থন কৰিব পৰাকৈ এখন ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাৰ কাম আমি হাতত লৈছোঁ। চতিয়াৰ ক্ষেত্ৰত মই ভাবোঁ যে আমি ইতিমধ্যে 20 আগষ্ট দিনটো চতিয়া দিৱস হিচাপে পালন কৰাৰ এটা উজ্জ্বল পৰম্পৰা 1920 চনৰ পৰা আৰম্ভ কৰিছোঁ। এতিয়াৰ পৰা চতিয়া ৰাইজৰ লগত আমাৰ ৰাজ্যৰ সাংস্কৃতিক বিভাগে যৌথভাৱে চৰকাৰীভাৱে চতিয়া দিৱসটো পালন কৰিব। এই বিষয়ে ইতিমধ্যে মই বিধানসভাত উল্লেখ কৰিছোঁ। চতিয়া থানাখন সংৰক্ষণ কৰাৰ বাবে প্ৰচেষ্টা লোৱা হৈছে। মই ভাবোঁ যে 20 আগষ্ট তাৰিখে 1942 চনৰ 20 আগষ্ট তাৰিখে যিসকল ব্যক্তিৰ প্ৰচেষ্টাত এই মহতো মহিয়ান কাম সমাধান হৈছিলে, লাহে লাহে এই থানাৰ চৌহদত আমি যদি তেখেতসকলৰ